বাধাসমূহক কেনেকৈ আশীৰ্বাদলৈ সলনি কৰিব লাগে সেই বিষয়ে আজি কম। সৰ্বপ্ৰথমে নিৰ্ভয়ে ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিলে, ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে বাদ বিচাৰ কৰিলে, 3 মাহলৈকে অদ্ভুত ৰূপে পৰিচৰ্যা কৰিলে। কিন্তু এইদৰে শান্তিৰে পৰিচৰ্যা কৰি থাকোঁতে কিছুমান লোকে কঠিন মনা হৈ তেওঁৰ কথা নামানিলে, সেই পথক বেয়া বুলি ক'বলৈ ধৰিলে। আকৌ কৈছোঁ, সকলোৱে আপোনাক গ্ৰহণ কৰিব বুলি নাভাবিব। সতীশ কুমাৰে দিয়া সিদ্ধ বাক্য সকলোৱে গ্ৰহণ কৰিব বুলি ভাবেনে? নহয়। বৰ প্ৰাৰ্থনা আৰু পৰিশ্ৰমেৰে প্ৰভুৰ অনুগ্ৰহেৰে বাক্য দি থাকোঁতে তাকো পচন্দ নকৰা লোক বহুত আছে। অনুগ্ৰহ কৰি শুনক, সতীশ কুমাৰে দিয়া বাৰ্তাটো সকলোৱে পচন্দ কৰিবনে? নকৰে। এয়া হৈছে প্ৰমাণ। সেইকাৰণে আপুনি যি কাম, যি পৰিচৰ্যা কৰি আছে, সকলোৱে তাক পচন্দ কৰিব বুলি আপুনি কেতিয়াও নাভাবিব। স্বৰ্গত এটা সময়ত যুদ্ধ এখন হৈছিল। সেয়া হৈছে শয়তান আৰু ঈশ্বৰৰ মাজত এক ধৰণৰ বিবাদ হ'ল। শয়তানে ঈশ্বৰৰ বিৰুদ্ধে উঠি ক'লে, ময়েই ঈশ্বৰ হয়। এই বুলি কওঁতে শয়তানৰ পক্ষত কিমানজন গ'ল জানেনে? 33.3% শয়তানৰ পক্ষত গুচি গ'ল। প্ৰিয়সকল, কিয় গৈছিল? তেওঁ ঠিকেই কৈছে। শয়তানে ঠিকেই কৈছিল নেকি? শয়তান ঈশ্বৰতকৈ মহান নেকি? তাৰ পক্ষত 3 ভাগৰ 1 ভাগ আহি থিয় দিলেহি। ঈশ্বৰৰ বিৰুদ্ধে প্ৰায় 33% স্বৰ্গদূত বিৰোধী হৈ গ'ল। ঈশ্বৰে সৃষ্টি কৰা স্বৰ্গদূতে ঈশ্বৰৰ বিৰুদ্ধে 33%ই শয়তানৰ ছাপোৰ্ট কৰিছিল যদি, তেন্তে ভাবক, বাধা থাকিবই, বিৰোধ হ'বই। কিন্তু সেইবোৰৰ মাজত মই কি কৰিব লাগে? মোক দিয়া দায়িত্ববোৰ কি? ঈশ্বৰে মোক কি দায়িত্ব দিছে? আজি মোৰ কি দায়িত্ব আছে? তাক আপুনি সম্পূৰ্ণ কৰিব লাগে। সকলো যদি আপোনাৰ অনুকূল হৈ থাকে আৰু আপুনি জয়ী হৈ থাকে, তাতনো কি ডাঙৰ কথা? যিকোনো লোকে পাৰিব। সেই বাধাৰ মাজত, বিৰোধৰ মাজত, অন্যায়ৰ মাজত, বিপদ আৰু অন্যায়ৰ মাজত আপোনাৰ দায়িত্ব সম্পূৰ্ণ কৰিলে সেইটোহে মহান কাৰ্য। কিন্তু কেইজনমান মানুহে কঠিন মনা আৰু অবাধ্য হৈ লোকসমূহৰ আগত এই পথক নিন্দা কৰিলত তেওঁবিলাকক এৰি, প্ৰিয়সকল অনুগ্ৰহ কৰি শুনক, পৌলে কৰা পৰিচৰ্যা তেওঁলোকে গ্ৰহণ নকৰিলে। যি গ্ৰহণ কৰিব নোৱাৰে তাক পৌলক গৈ ক'ব লাগে নহয়, পৌল, তুমি কৰা প্ৰচাৰ আমাক ভাল লগা নাই, তোমাৰ পৰিচৰ্যা আমি ভাল পোৱা নাই, এইবুলি গৈ পৌলক ক'ব লাগিছিল। এওঁলোকে নকয় প্ৰিয়সকল, কাৰণ এওঁলোক কঠিন মনা লোক। এওঁলোকৰ মন কঠোৰ হৈ থাকে। কি কৰিলে জানেনে? সকলো লোকৰে আগত, গোটেই লোকসমূহৰ মাজত এই পথক, মানে যীশুখ্ৰীষ্টৰ পথৰ বিষয়ে কৈ থকা পৌলক আৰু পৌলে প্ৰচাৰ কৰা বাক্যক নিন্দা কৰিবলৈ ধৰিলে। আজিকালি আপুনি হয়তো দেখিছে, এজন সেৱকে কৰি থকা পৰিচৰ্যাটো যদি ভাল পোৱা নাই, সেই সেৱকজনক ফোন কৰি, ব্ৰাদাৰ, আপুনি কৰি থকা পৰিচৰ্যা মোৰ ভাল লগা নাই। অনুগ্ৰহ কৰি মন কৰিব, কোনো সেৱকেই কাৰোবাৰ ভাল লগা পৰিচৰ্যা কৰিবলৈ আমন্ত্ৰণ কৰা হোৱা নাই। যদি সতীশ কুমাৰ আছে, মোৰ দ্বাৰা কৰা হৈ থকা পৰিচৰ্যা মোৰ ঈশ্বৰেহে পচন্দ কৰিব লাগে। প্ৰায়ে আহাৰ গ্ৰহণ কৰোঁতে সন্তানবিলাকে, এতিয়া ডেকা হ'ল সিহঁত, যদি আগত বিৰিয়ানী থাকে, সেই বিৰিয়ানী সোনকালে বাঢ়ি লয়। ডাঙৰ ল'ৰাটোৱেও বিৰিয়ানী লৈ লয় আৰু সৰু ল'ৰাটোৱেও বিৰিয়ানী লৈ লয়। দেউতা, বৰ ভাল লাগিছে দেউতা, আপুনিও বিৰিয়ানী খাওক, এইবুলি কৈ বাচনটো আগবঢ়াই দিয়ে। সিহঁতৰ মাকৰ আগতো ৰাখে। তেতিয়া মই সুধোঁ, ক'ত আছে ভেজিটেবল কাৰী? ক'ত আছে চব্জি? ক'ত আছে? মই সুধোঁ। ভেজিটেৰিয়ান কাৰী নহয় দেউতা, আপুনিও বিৰিয়ানী খাওক, এইবুলি সিহঁতে কয়। বিৰিয়ানী সিহঁতে ভাল পায়। মই কিন্তু বিৰিয়ানী ভাল নাপাওঁ। মই ভাল নাপাওঁ কাৰণে তেওঁলোকে জোৰ কৰি মোক দিবলৈ চেষ্টা কৰিলে মই কি কৰিব লাগে? যি পচন্দ সেয়া খাব লাগে।
তেওঁলোকৰ মতে নহয়। কিয়? মই বিৰিয়ানী ভাল নাপাওঁ, সিহঁতে খাই আছে নহয়, ঠিকেই আছে। যিটো মই ভাল নাপাওঁ সেইটো সিহঁতে খাই আছে, তেনেকৈ মই যিটো ভাল পাওঁ সেইটো মই খাব লাগে। অনুগ্ৰহ কৰি শুনক, ঘৰততো 4জন লোক আছে, কিন্তু 4জনৰে বেলেগ বেলেগ পচন্দ। বিগত দিনত মোৰ প্লেটত মাছৰ এটা পিচ বাঢ়ি দিলে, মই তাক নুচুলোঁ, কাৰণ মাছ আৰু মাছৰ কাঁইটলৈ মোৰ ভয় লাগে। মই ভাল নাপাওঁ। মই ভাল পোৱা আহাৰ খাব লাগে, আনৰ পচন্দৰ নহয়। মই ঈশ্বৰৰ পচন্দৰ পৰিচৰ্যা কৰিব লাগে, আপোনাৰ নহয়। আমাক কিয় আমন্ত্ৰণ কৰা হৈছে? ঈশ্বৰৰ ইচ্ছাৰ পৰিচৰ্যা কৰিবৰ বাবে। সেইদিনা পৌলৰ পৰিচৰ্যা বহুতে পচন্দ নকৰিলে। পচন্দ নহ'লে পৌলক ক'ব লাগে নহয়। এওঁলোকে নকয় প্ৰিয়সকল, কাৰণ তেওঁলোক কঠোৰ লোক, চৰিত্ৰহীন। তেওঁলোকে কি কৰিলে? গোটেই লোকসমূহৰ আগত এই পথক নিন্দা কৰিবলৈ ধৰিলে, পৌলৰ বিৰোধ কৰিলে। কঠোৰ লোক, চৰিত্ৰহীন লোক, যাৰ লগত ঈশ্বৰ নাথাকে, তেওঁৰ উপস্থিতি যাৰ সৈতে নাথাকে, তেওঁলোকে সাধাৰণতে কি কৰে? লোকসমূহৰ আগত সেৱকসকলৰ অপমান কৰে, লোকসমূহৰ আগত সেৱকসকলক নিন্দা কৰে। ইমান কিয় প্ৰিয়সকল? সৰুতে আমাৰ ঘৰত মোৰ মায়ে মই খাবলৈ যি বস্তু, যি মিঠাই খোজোঁ, মোক যদি নিদিয়ে তেন্তে মই ঘৰত তেওঁক একো নকওঁ। ক'ত কওঁ? আমি থকা চুবুৰীলৈ আহি, নিজৰ ল'ৰাকো মৰম কৰিবলৈ তুমি নাজানা, তুমি কেনেকুৱা মা, এইবুলি ক'ত চিঞৰিছিলোঁ জানেনে? ঘৰত নহয় তেন্তে ক'ত? যেন একেবাৰে জয় লাভ কৰিলোঁ তেনেকৈ ঘৰৰ পৰা বাহিৰলৈ গৈ সকলোৱে শুনাকৈ বেয়াকৈ ক'ব লাগে। তেতিয়া মায়ে কি কৰিব? ই খুজি থকাটো যদি ইয়াক নিদিওঁ তেন্তে ই সকলোৰে আগতে আমাক অপমানিত কৰে, এইবুলি ভাবি মই যিহকে খুজিম মায়ে বনাই দিব, এইবুলি মোৰ চিন্তা মন্দ আছিল। এয়া এজন অবুজন ল'ৰাৰ চিন্তা আছিল। কিছুমান স্বামীৰ বয়স 50, 60, 70 বছৰ হৈ যায়, কিন্তু তেওঁলোকৰ জ্ঞানৰ বিকাশ নহয়। তেওঁলোকে কিবা বস্তু বিচাৰিলে আৰু পত্নীয়ে যদি সেইটো বনাই নিদিয়ে আৰু তেওঁলোকৰ ইচ্ছামতে তেওঁলোকৰ পত্নীয়ে আচৰণ নকৰিলে, তেওঁলোকে কি কৰে জানেনে? সকলোৱে শুনি পোৱাকৈ জোৰকৈ চিঞৰি দিয়ে। সন্মানীয়, আদৰ পোৱা, সন্মান পোৱা হোৱা সুসংস্কাৰী পত্নীয়ে কি কৰিব? এই পাপী মানুহজনে তেওঁ বিচৰাটো যদি বনাই দিয়া নাযায়, অপমানিত কৰিব, এইবুলি ভাবি বনাই ঠেকেচি থয়। অনুগ্ৰহ কৰি শুনক, এইদৰে সকলোৱে জানি যোৱাকৈ চিঞৰাটো, সকলোৰে আগত দোষী কৰাটো, নিন্দা কৰাটো কি হয় জানেনে? মানসিক বেমাৰ। সেইদিনা পৌলে কৰা পৰিচৰ্যা তেওঁলোকে পচন্দ নকৰাত পৌলক ক'ব লাগিছিল, কিন্তু তেওঁলোকে কি কৰিছিল? লোকসমূহৰ আগত পৌলৰ পৰিচৰ্যাক আৰু পৌলে দিয়া বাৰ্তাক তেওঁলোকে বেয়া বুলি ক'লে, বিৰোধ কৰিলে প্ৰিয়সকল। তেতিয়া পৌলে, প্ৰভুৱে বৰ ডাঙৰ আৰু মহান পৰিচৰ্যা দিছে আৰু উত্তম বাৰ্তা আপুনি মোক দিছে, কিন্তু প্ৰভু, মানুহে ইয়াত বাধা দিছে, নিন্দা কৰিছে, মই পৰিচৰ্যা এৰি দিম প্ৰভু, ইয়াৰ পৰা মই গুচি যাম প্ৰভু, এইবুলি কৈছিল নেকি বাৰু? নাই কোৱা। পানীয়ে নিজৰ বাট উলিয়াই লয়, এই কথা আমি জানো। বাধা দিলেও, বিৰোধ কৰিলেও পৌলে কি কৰিছিল জানেনে? অ'কে, আৰাধনালয়ত তোমালোকে মোক বাৰ্তা দিয়াত বাধা দিছা, ঠিক আছে, তোমালোকে বাধা দিলা বুলিয়েই মই ঈশ্বৰৰ পৰিচৰ্যাক ত্যাগ নকৰোঁ, মই কোনোপধ্যে বন্ধ নকৰোঁ। মই সংঘৰ্ষ কৰা লোক। যিদিনা মই যীশুখ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তাৰূপে গ্ৰহণ কৰিলোঁ, সেইদিনৰ পৰাই মই ঠেক বাটেৰে গৈ আছোঁ। সেই বাট সংঘৰ্ষপূৰ্ণ বাট। শেষ নিশ্বাসলৈকে সংঘৰ্ষ কৰিম, কিন্তু মনে মনে নিজৰ হাত বান্ধি মাখি মাৰি মাৰি মনে মনে বহি নাথাকিম। সংঘৰ্ষ কৰিলে প্ৰিয়সকল, কি কৰিলে জানেনে? বাধা হ'লেও, বিৰোধ হ'লেও আৰাধনালয়ত বাৰ্তা দিবলৈ বন্ধ কৰিলে। যেনেকৈ মই কৈছিলোঁ, পানীয়ে নিজৰ বাট জানে। পানীক বাধা দিবলৈ চেষ্টা কৰোঁতে সি যিফালেই বাট পায় সেইফালেই বৈ যাবলৈ ধৰে। লগে লগে কি কৰিলে? চাওঁ আহক। লোকসমূহৰ আগত এই পথক নিন্দা কৰিলত তেওঁবিলাকক এৰি, শিষ্যবিলাকক পৃথক কৰি, তুৰান্ন নামেৰে এজনৰ পঢ়াশালীত নিতৌ বাট বিচাৰ কৰিলে। তাত প্ৰচাৰ কৰিবলৈ সুবিধা পৌলক নিদিয়াৰ কাৰণে তাৰ ওচৰতে এখন পঢ়াশালী আছিল। সেই পঢ়াশালীখনকেই ভাড়ালৈ ল'লে
আৰাধনালয়ত পৰিচৰ্যা কৰিবলৈ সুযোগ নোপোৱাত পৌলে পৰিচৰ্যা বন্ধ নকৰিলে। বাধা দিয়াত বিৰোধ কৰাত তেওঁ পৰিচৰ্যা নেৰিলে। কি কৰিলে? পঢ়াশালীখন ভাড়ালৈ ল'লে। সেই পঢ়াশালীখন ভাড়ালৈ লোৱাত কি হৈছিল আগলৈ আমি চাম। আৰাধনালয়ত প্ৰতি শনিবাৰে তেওঁলোকে লগ হয়। শনিবাৰৰ দিনটো বিশ্ৰাম দিন কাৰণে তেওঁলোকে আৰাধনালয়তেই লগ হয়। ইফিছ নামৰ নগৰত পৌলে শনিবাৰে আৰাধনা গৃহলৈ গৈ পৌলে প্ৰচাৰ কৰিছিল। মাহত 4-5 বাৰমান আহি পৌলে বাক্যৰ পৰিচৰ্যা তাত কৰিছিল। অন্য সময়ত আৰাধনালয়ত বাক্য প্ৰচাৰ কৰাৰ সুযোগ নাছিল। শুনিব, বিৰোধিতা অহাৰ আগতে পৌলে মাহত 4-5 বাৰমান বাক্য প্ৰচাৰ কৰিছিল। এতিয়া বিৰোধ কৰা লোক থিয় হৈ গৈছে আৰু এতিয়া বিৰোধিতা অহাৰ সময়ত পৌলে কি কৰিছিল জানেনে? মাহত 4-5 বাৰমান প্ৰচাৰ কৰা সেই আৰাধনা গৃহ ত্যাগ কৰি এখন পঢ়াশালী ভাড়ালৈ লৈ এতিয়া কেনেকৈ প্ৰচাৰ কৰিছে চাওক। 9 নম্বৰ পদৰ মাজৰ পৰা পঢ়িছোঁ। নিন্দা কৰিলত তেওঁবিলাকক এৰি শিষ্যবিলাকক পৃথক কৰি তুৰান্ন নামেৰে এজনৰ পঢ়াশালীত নিতৌ বাদ বিচাৰ কৰিলে বা প্ৰচাৰ কৰিছিল। তাৰ পূৰ্বে সপ্তাহত এবাৰহে প্ৰচাৰ কৰিছিল। এতিয়া কি কৰিছিল জানেনে? বিৰোধিতাসমূহকেই তেওঁ আশীৰ্বাদলৈ সলনি কৰিলে। বিৰোধ যেতিয়া কৰা হৈছিল তাক তেওঁ এটা সুযোগ হিচাপে কৰি তুলিলে। পঢ়াশালী এখন তেওঁ ভাড়ালৈ ল'লে আৰু কি কৰিলে জানেনে? প্ৰতিদিনে তেওঁ প্ৰচাৰ কৰিবলৈ ধৰিলে। বিৰোধিতা অহাৰ আগতে তেওঁ মাহত 4-5 বাৰমানহে প্ৰচাৰ কৰিছিল। কিন্তু বিৰোধিতাৰ পাছত পোৱা সুযোগক পৌলে সৎব্যৱহাৰ কৰি মাহত 30 বাৰ প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে। সেই আৰাধনালয়তেই পৌলে প্ৰচাৰ কৰি থকা হ'লে বছৰত 52 বাৰহে প্ৰচাৰ কৰিলেহেঁতেন। যেতিয়া বাধা আহিল, বিৰোধ আহিল, তেতিয়া পৌলে সেই সুযোগকেই আশীৰ্বাদ হিচাপে লৈ পৌলে পঢ়াশালীত যেতিয়া প্ৰচাৰ কৰিবলৈ ধৰিলে, তেওঁ বছৰত 365 দিন প্ৰচাৰ কৰিছিল। বাধাকেই আশীৰ্বাদলৈ সলনি কৰিলে। কেনেকৈ? সংঘৰ্ষৰ দ্বাৰা। কেনেকৈ? বাধা আৰু বিৰোধিতা আহিলে সেই সকলোকে পিছলৈ এৰি সেইবোৰক পাহৰি আগবঢ়াৰ দ্বাৰা। কেনেকৈ? যিসকলে তেওঁৰ নিন্দা কৰে, বিৰোধ কৰে আৰু তাড়না কৰে, তেওঁলোকক চাই বহি নাথাকি তেওঁক আগবঢ়াই নিব পৰা বিশ্বাসৰ সিদ্ধিকৰ্তা খ্ৰীষ্টলৈ চাইহে আগবাঢ়ি গৈ থাকিল। তাৰ ফল কি হ'ল? এটা সুন্দৰ পৰিচৰ্যা। তাৰ পাছত কি হ'ল সেই বিষয়ে আমি আগুৱাই পঢ়ি যাম। তুৰান্ন নামেৰে এজনৰ পঢ়াশালীত নিতৌ বাদ বিচাৰ কৰিছিল। 2 বছৰলৈকে এইদৰেই চলি আছিল। তাৰ মানে প্ৰায় 700 বাৰ্তা তেওঁ দিছিল চাগৈ। কিন্তু তাত বাধা আৰু বিৰোধিতা নোহোৱাহেঁতেন কেৱল 100 বাৰমানহে প্ৰচাৰ কৰিলেহেঁতেন। বিৰোধিতাক আশীৰ্বাদলৈ সলনি কৰি নিতৌ সেই পঢ়াশালীখনত বাক্য প্ৰচাৰ কৰিছিল। এইদৰে নিতৌ বাক্য প্ৰচাৰ কৰাৰ ফলত এটা সুন্দৰ কথা তাত লিখা আছে। আহক চাওঁ কি আছে। এইদৰে 2 বছৰলৈকে কৰিলত কি কৰিলত? বাক্য প্ৰচাৰ কৰিলে। অনুগ্ৰহ কৰি শুনক। পৌল বৰেৰে পৰিপূৰ্ণ আছিল। তেওঁত সুস্থতাৰ বৰ আছিল, ভাৱবাণীৰ বৰ আছিল, তেওঁত সকলোবোৰ আছিল। কিন্তু পৌলে কি কৰিছিল? কেৱল বাক্য প্ৰচাৰ কৰিছিল। ঈশ্বৰৰ বাক্যৰ ফাউণ্ডেশ্যন এটা গঢ়ি তোলাৰ পাছত কি হ'ল চাওঁ আহক। এইদৰে 2 বছৰলৈকে কৰিলত এছিয়াত বাস কৰা সকলো যিহুদী আৰু গ্ৰীকবিলাকেও প্ৰভুৰ বাক্য শুনিবলৈ পালে। আৰাধনালয়ত বাক্য প্ৰচাৰ কৰোঁতে কেৱল তাৰ লোকসকলেহে শুনিবলৈ পাইছিল। যেতিয়া বিৰোধ কৰা হ'ল, বাধা দিয়া হৈছিল, তেতিয়া সেই বিৰোধ আৰু বাধাক সুযোগ হিচাপে লৈ পৌলে ঈশ্বৰৰ সহায়ত আন এটা উপায় বাছি ল'লে। আৰু তেতিয়া কি হ'ল জানেনে? বছৰটোৰ প্ৰতিদিনে বাক্য প্ৰচাৰ কৰিলে। ফলস্বৰূপে এছিয়াৰ সকলো যিহুদী আৰু গ্ৰীকবিলাকেও সকলোৱে প্ৰভুৰ বাক্য কি লিখা আছে? শুনিবলৈ পালে। তাৰ পাছত কি লিখা আছে? আৰু ঈশ্বৰে পৌলৰ হতুৱাই এনে পৰাক্ৰম কাৰ্য কৰালে যে তেওঁৰ গাৰ পৰা গামোচা বা কাপোৰ নৰিয়া মানুহৰ ওচৰলৈ নিলত তেওঁলোকৰ ৰোগ গুচিল।
আৰু দুষ্ট আত্মাবোৰো ওলাই গ'ল। তাৰ পাছত কি হ'ল? সুস্থতা আৰু আচৰিত কাৰ্য। প্ৰথমে বাক্য, তাৰ পাছতহে শাৰীৰিক আশীৰ্বাদ। বাক্যক প্ৰথম স্থান, সেয়া আত্মা সম্বন্ধীয় আশীৰ্বাদ। বাক্যই এটা আত্মাক অনন্ত জীৱনলৈ নিয়ে আৰু সুস্থতাই কালি পৰহি মৰিবলগীয়া শৰীৰটোক সুস্থ কৰে। যীশুখ্ৰীষ্ট জগতলৈ অহাৰ কাৰণ হৈছে যাতে হেৰুৱাবিলাকক বিচাৰি উদ্ধাৰ কৰে, শৰীৰক সুস্থ কৰিবলৈ নহয়। কিন্তু যেতিয়া আমি দুৰ্বল হৈ যাওঁ, বেমাৰত পৰোঁ, তেতিয়া প্ৰভুৱে তেওঁ আশ্চৰ্যকৰ কৰ্মকাৰী হয় কাৰণে, প্ৰেম কৰে কাৰণে সুস্থতাও দিয়ে। কিন্তু সুস্থতা হৈছে ছেকেণ্ডেৰী। প্ৰথমটো হৈছে আত্মাৰ উদ্ধাৰ। আত্মাৰ উদ্ধাৰৰ কাৰণেহে পৌল সমৰ্পিত আছিল। বুজি পাইছেনে? বিৰোধিতা অহাৰ আগতে সপ্তাহত কেৱল এবাৰহে প্ৰচাৰ কৰিছিল। কিন্তু বিৰোধ অহাৰ পাছত সেই বিৰোধিতাক দেখি তাক বাধা বুলি ভাবি পৰিচৰ্যাক এৰি মাজতেই গুচি নগ'ল। কিন্তু কি কৰিলে? সংঘৰ্ষ কৰিলে, চলাই থাকিবলৈ এটা বাট বিচাৰিলে। তেওঁ এটা বাট পালে। প্ৰিয়সকল, আপোনালোকৰ মনত আছেনে যীশুখ্ৰীষ্টে যেতিয়া এবাৰ বাক্য প্ৰচাৰ কৰি আছিল, সকলোৱে মিলি যীশুৰ গাত শিল দলিয়াবলৈ যেতিয়া শিল তুলি লৈছিল, তাত এটা কথা লিখা আছে। যীশুৱে তেওঁলোকৰ মাজৰ পৰা ওলাই গ'ল। এয়া কি? সকলোৱে শিল দলিয়াই মাৰি পেলাবলৈ যুগুত আছিল যেতিয়া, বাইবেলত এইদৰে লিখা আছে যে যীশু তেওঁলোকৰ মাজৰ পৰা ওলাই গ'ল। শিল দলিয়াই মাৰিম বুলি কোৱাসকলে যীশু গৈ থকাৰ সময়ত কিয় নামাৰিলে? শুনক, তেওঁ নিজৰ বাটেৰে, তাৰ মানে কি জানেনে ফ্ৰেণ্ডছ? শয়তানে যিমানেই বিৰোধীবিলাকক আপোনাৰ বিৰুদ্ধে থিয় কৰালেও, আপোনাৰ চাৰিওফালে আনিলেও, সি আনি থলেও, ঈশ্বৰৰ এটা বাট আছে। সেইটো বাট কি? আপোনাক ৰক্ষা কৰোঁতা, আপোনাক বচোৱা বাট এটা আছে। আপুনি নিন্দাৰ মাজেৰে, অপমানৰ মাজেৰে, বিৰোধিতাৰ মাজেৰে গৈ আছে, কিন্তু ঈশ্বৰৰ এটা বাট আছে, আপোনাক উদ্ধাৰ কৰা বাট। সেই বাধাসমূহক, বিৰোধিতাসমূহক, নিন্দাসমূহক আপুনি দেখি ভয় খাই মাজতে নিজৰ দায়িত্ব এৰি নগৈ, বাধা আৰু বিৰোধিতাক সুযোগ হিচাপে লৈ পৌলৰ নিচিনাকৈ সুন্দৰ পৰিচৰ্যা কৰিব, পৌলৰ নিচিনাকৈ ঈশ্বৰে দিয়া দায়িত্বসমূহক ভালদৰে পালন কৰিব আৰু ঈশ্বৰৰ মহিমা কৰিব। এনে অনুগ্ৰহ ঈশ্বৰে আমাক সকলোকে দিয়ক। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। প্ৰত্যেকেই প্ৰাৰ্থনাত সহভাগী হোৱাটো মই বিচাৰিছোঁ। আহক আমি প্ৰাৰ্থনা কৰোঁ। পবিত্ৰ পিতৃ ঈশ্বৰ, বাধা, বিৰোধ, নিন্দা এই সকলো আমি আগ নাবাঢ়িবলৈ, দায়িত্ববোৰ পালন নকৰিবলৈ সময়ে সময়ে আমাৰ জীৱনত আমাক পিছলৈ টানি নিয়া আমি দেখিবলৈ পাওঁ। কেতিয়াবা ব্যাকুল হৈ ত্যাগ কৰি গুচি যায়, এৰি দিয়াই ভাল এই বুলি ভাবে। কিন্তু পৌলৰ দ্বাৰা আপুনি আমাক কথা ক'লে, এৰি দিলে লাভ নাই, পিছলৈ ঘূৰি চালে লাভ নহ'ব। কিন্তু সংঘৰ্ষ কৰি, প্ৰাৰ্থনাৰে সংঘৰ্ষ কৰি, শয়তানৰ শক্তিবিলাকৰ বিৰুদ্ধে সংঘৰ্ষ কৰি, আপুনি নিৰূপণ কৰি থোৱা পথেৰে আমি আগবাঢ়ি যাব লাগে। দৌৰ সম্পূৰ্ণ কৰিব লাগে, পৰিচৰ্যা সম্পূৰ্ণ কৰিব লাগে, দায়িত্ব পালন কৰিব লাগে, দিয়া হোৱা চাকৰিৰ দায়িত্ববোৰ সম্পূৰ্ণ কৰিব লাগে। ইয়াক তাক চাই থাকিলে আমি ৰৈ যাম। প্ৰভু, পৌলৰ নিচিনাকৈ আপোনাৰ ফালে চাই থাকিবলৈ অনুগ্ৰহ দিয়ক। পুৰণি কথাবোৰ, যিবোৰ অতীত হৈ গ'ল, সেইবোৰ বাৰে বাৰে ভাবি থাকিলে, অপমানৰ বিষয়ে, নিন্দাৰ বিষয়ে, কঠোৰ লোকসকলে দিয়া আঘাতবোৰৰ বিষয়ে আমি ভাবি থাকিলে আগবাঢ়িব নোৱাৰিম। সেইবোৰক পাহৰিবলৈ আমাক অনুগ্ৰহ দিয়ক পিতৃ। পৌলৰ নিচিনাকৈ অতীতৰ কথাবোৰ পাহৰি আগফাললৈ দৌৰি যাবলৈ আমাক অনুগ্ৰহ আপুনি দিয়ক পিতৃ। বাধাসমূহক আশীৰ্বাদলৈ সলনি কৰিবলৈ অনুগ্ৰহ আমাক সকলোকে দিয়ক। যীশুখ্ৰীষ্টৰ নামত মাগিছোঁ পিতৃ, আমিন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।